এতিয়া আহিছোঁ আমি নাম্বাৰ ছিষ্টেমৰ কিছুমান ফৰ্মুলালৈ অৰ্থাৎ যেতিয়া আমি নাম্বাৰবিলাক কেলকুলেশ্যন কৰিব লগা হয় কেলকুলেশ্যন কৰাৰ টাইমত আমি মানে সুবিধাৰ বাবে আমি কিছুমান ফৰ্মুলা উলিয়াই লৈছোঁ যাৰ দ্বাৰা আমি এনচাৰবিলাক বহুত সহজে উলিয়াব পাৰোঁ তো প্ৰথম ফৰ্মুলাটো হৈছে a + b হোল স্কুৱেৰ ইকুৱেল টু a² + b² + 2ab অৰ্থাৎ যদি কিবা এনেকুৱা এটা সংখ্যা আহি যায় যে 2 + 9 হোল স্কুৱেৰ তো এইটো আমি কেনেকৈ লিখিব পাৰোঁ মানে 2² + 9² + 2 * ab মানে কি আছে 2 * 9 অৰ্থাৎ আমি বস্তুটোক এনেকৈ সহজে লিখিব পাৰোঁ এতিয়া নেক্সট ফৰ্মুলাটো হৈছে a - b হোল স্কুৱেৰ তো ইয়াৰ এনচাৰটো হৈছে a² + b² - 2ab তো এইকেইটা ফৰ্মুলা বহুত ইম্পৰ্টেণ্ট হৈ যায় গতিকে লিখি ৰাখিবা তোমালোকে তো তাৰপিছত ফৰ্মুলাটো হৈছে a + b হোল স্কুৱেৰ - a - b হোল স্কুৱেৰ এইটো তোমালোকে এবাৰ নিজেই উলিয়াব চেষ্টা কৰা নহ'লে মই ভিডিঅ'টোৰ শেষত কৈ আছোঁ তাৰ নেক্সট ফৰ্মুলাটো হৈছে a + b হোল কিউব তো ইয়াৰ এনচাৰটো হৈছে a³ + b³ + 3ab * a + b গতিকে এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা হয় তাৰ নেক্সট ফৰ্মুলাটো হৈছে a - b হোল কিউব a³ - b³ - 3ab * a - b এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা খুব সঘনে আহি থাকে যেতিয়া আমি কুৱেশ্যন ছল্ভ কৰিব লাগে গতিকে তেতিয়াও এইটো ফৰ্মুলা ইউজ হয় তাৰপিছত নেক্সট ফৰ্মুলাটো হৈছে a³ + b³ + c³ - 3abc ইকুৱেল টু a + b + c হোল ইনটু a² + b² + c² - ab - bc - ca ঠিক আছে এতিয়া আহিলোঁ আমি এইটো কুৱেশ্যনলৈ a² + b² - a - b হোল স্কুৱেৰ তো এতিয়া এইটোৰ এনচাৰ আমি কেনেকৈ উলিয়াব পাৰোঁ তো এইটোৰ এনচাৰ আমি একচুৱেলি ইয়াৰ পৰা উলিয়াব পাৰোঁ যদি আমি চাওঁ a² + b² মানে এইটোৰ কথা কোৱা হৈছে আৰু মাইনাছ a - b হোল স্কুৱেৰ যদি আমি এনে বস্তুখিনি লিখোঁ এনেকৈ এই বস্তুখিনি আমি তলত যদি লিখোঁ এনেকৈ a + b হোল স্কুৱেৰ মানে কি a² + b² + 2ab তাৰপিছত ইয়াত লিখা আছে মাইনাছ তো মাইনাছ দিলোঁ আমি তাৰপিছত আমি লিখিম কি a² + b² - 2ab a² + b² - 2ab এতিয়া যদি এইখিনি আৰু এবাৰ ভাঙি দিওঁ 2ab - a² - b² + 2ab তো তেতিয়া আমি a² আৰু -a² এইটো কেঞ্চেল যাব কাৰণ +1 - 1 লগ লাগি 0 হয় তো +b² - b² গতিকে এইটো লগ লাগি 0 হ'ব আৰু +2ab + 2ab লগ লাগি 4ab হ'ব গতিকে এইটোৰ এনচাৰ কি হ'ব 4ab গতিকে এইটো পৰীক্ষাৰ পাৰ্সপেক্টিভত ইম্পৰ্টেণ্ট হৈ যায় কাৰণ ডাইৰেক্ট এনেকুৱা ফৰ্মুলা নাহে যেতিয়া কিবা কুৱেশ্যন কৰিব লগা হ'ব তাতে এই ফৰ্মুলাবিলাক ইউজ হ'ব এতিয়া আমি ইয়াৰ লগত ৰিলেটেড আমি কিছুমান কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিম যিবিলাক প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন আছে তো তাৰে 2-এটা কুৱেশ্যন আমি ছল্ভ কৰিব চেষ্টা কৰোঁ